এভৰিৱান এই তলত দিয়া এলফাবেট কেইটাৰ যোনখিনি ব্যক্তি আছে বা ল'ৰা ছোৱালী আছে আৰু ভাবি আছিলে তেওঁলোকে বিয়া পাতিম বুলি তেওঁলোকৰ কাৰণে বহুত এটা গুড নিউজ আছে আৰু মোৰ এনাৰ্জিৰ লগত কানেক্ট হ'বলৈ কাৰণে ডাবল টেপ কৰিব আৰু ক্লেইম লিখিব তেন্তে বলক আজি জানি লওঁ এই যোনখিনি এলফাবেট আছে তেওঁলোকৰ কি সিচুৱেশ্যন আছে ম্যাৰেজক লৈ পেলাই তেওঁলোকে ভাবি আছিলে যে যোনজন ব্যক্তিক বা যোনগৰাকী ছোৱালীক তেওঁ পছন্দ কৰিছে কেনেকৈ তেওঁ প্ৰেজেণ্ট কৰিব কেনেকৈ তেওঁৰ লগত আগবাঢ়ি যাব ক'ৰবাত তেওঁ কিছুমান সিচুৱেশ্যনৰ কাৰণে তেওঁ আপছেট আছিলে তেওঁ বুজি পোৱা নাছিলে তেওঁ ষ্ট্ৰেছত আছিলে কেনেকৈ ৰিলেশ্যনটো ঘৰত প্ৰেজেণ্ট কৰিব কেনেকৈ আগুৱাই নিব এই প্ৰব্লেমছখিনি কেনেকৈ ঠিক কৰিব আৰু তেওঁ এতিয়া এট প্ৰেজেণ্ট তেওঁ ডিচাইড কৰিছে লাগিলে যিমানেই প্ৰব্লেম আহক মই এই ৰিলেশ্যনটোৰ কাৰণে ৱৰ্ক কৰিম হাৰ্ড ৱৰ্ক কৰিম আৰু এই ৰিলেশ্যনটো মই লৈ যাম বিয়ালৈ আগবঢ়াম আৰু ঘৰত মই বস্তুখিনি প্ৰেজেণ্ট কৰি পেলাই মই এইটো বিয়া ফিক্স কৰিম সো এইটো ৰিডিং জেনাৰেল হয় সকলোৰ বাবে হয় আপোনালোকে যদি পাৰ্সোনেল ৰিডিং বিচাৰে তেন্তে আমাৰ লগত কানেক্ট হ'বলৈ পাৰে আৰু বুক কৰিব পাৰে নিজৰ সেশন আৰু যদি কিবা স্পেল লাগে তেন্তেও আপোনালোকে বুক কৰিবলৈ পাৰে